হেল্ল' এভৰিৱান, মোৰ ওচৰত ৰেডমি মোবাইল এটা আহিছে। এই মোবাইলটোৰ প্ৰব্লেমটো হ'ল মোবাইলটো আমি যেতিয়া লকটো খুলিবলৈ যাম তেতিয়া মেছেজ এটা আহে, ডু নট কভাৰ দ্য এয়াৰফোন এৰিয়া। এই প্ৰব্লেমটো আমি কেনেকৈ 1 মিনিটৰ ভিতৰত ঠিক কৰিম আপোনালোকক ভিডিঅ'টোৰ মাধ্যমত দেখাম, আৰু আপোনালোকেও নিজেও এই প্ৰব্লেমটো ঘৰতে বহি ঠিক কৰিব পাৰিব। আমি লকটো খোলাৰ পিছত মোবাইলটোৰ ছেটিঙত যাম। ছেটিঙত গৈ তলফালে স্ক্ৰল কৰি ইয়াত লিখা থাকিব লক স্ক্ৰীন। এই অপশ্যনটোত আমি ক্লিক কৰিম, লক স্ক্ৰীন এইটোত ক্লিক কৰাৰ পিছত তলফালে আমি যাম। তলফালে গৈ ইয়াত পকেট মোড বুলি এটা অপশ্যন থাকিব, এই অপশ্যনটো এনেবল হৈ আছে, এইটো আমি ডিচেবল কৰিম, মানে অফ কৰিম। অফ কৰাৰ পিছত আমাৰ কাম হৈ গ'ল। আমি এতিয়া লক কৰিম মোবাইলটো। দেখা পাইছে এতিয়া লক কৰাৰ পিছত এতিয়া এই অপশ্যনটো নাহে। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।